everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত মই আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফাইনেল ৰিজাল্ট এক্সপেক্টেড ৰিজাল্ট ডেট যেটো কাইলৈ ইন্টাৰভিউ লাষ্ট ডেট বহুতে মোক কমেন্ট বক্সত সুধি আছে কমেন্ট কৰি যে ৰিজাল্ট কেতিয়া দিব এক্সপেক্টেড ডেটটো কি হ'ব পাৰে প্ৰথমটো কথা হেয়া কোৱাটো অলপ টান আৰু এটা কথা মই আপোনালোকক জনাই থওঁ কালি মই এটা কাট অফৰ ভিডিঅ' দিছিলো বহুত লোকে ৰিকুৱেষ্ট কৰিছিল কাট অফৰ ভিডিঅ' দিবৰ বাবে আৰু যিসকল ব্যক্তি এই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচন বক্সত মই লিংক দি দিম তাত গৈ আপোনালোকে চেক আউট কৰি ল'ব আৰু লগতে কমেন্ট বক্সত কমেন্ট কৰি জনাব যে আপোনালোকে কিমান অনুমান কৰিব পাৰে কাট অফ কিমান যাব পাৰে বা হাইয়েষ্ট মাৰ্ক কিমান যাব পাৰে সো কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ৰিগাৰ্ডিং এক্সপেক্টেড ৰিজাল্ট ডেট মই ভাবো যে হয়তো এক সপ্তাহৰ ভিতৰত তেওঁলোকে ৰিজাল্ট দিব আৰু যদি এক সপ্তাহৰ ভিতৰত ৰিজাল্ট বাই চান্স নিদিয়ে মোৰ মতে বিহুৰ আগে তো তেওঁলোকে ৰিজাল্ট দি দিব লাগে মই সিওৰ নহয় বাট মই এক্সপেক্টেশন ৰাখিছো যেটো অতি সোনকালে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে লাষ্ট টাইমে বহুত সোনকালে ৰিজাল্ট দিছিল হেতু কাৰণে মই অনুমান কৰিছো এক সপ্তাহৰ ভিতৰত যদি তেওঁলোকে ৰিজাল্ট নিদিয়ে বাই চান্স তেতিয়া হলে বিহুৰ আগে ৰিজাল্ট দিয়াৰ সম্ভাৱনা খুবেই বেছি আৰু যদি ভিডিঅটো আপোনালোকে ভাল পায় কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই টেক কেয়াৰ